নমস্কাৰ আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আশা কৰো মোৰ প্ৰথম ভিডিঅটো চাই আপোনালোক সকলোৱে নিশ্চয় ভাল পালে আৰু যিসকলে প্ৰথম ভিডিঅটো এতিয়ালৈকে চোৱা নাই তেওঁলোকৰ কাৰণে মই আই বাটনটোত ভিডিঅটো দি দিম, তাত গৈ আপোনালোকে ভিডিঅটো চাব পাৰে অথবা মই ডেসক্ৰিপচন বক্সতো প্ৰথম ভিডিঅৰ লিংকটো দি দিম আৰু তাত ক্লিক কৰি আপোনালোকে মোৰ প্ৰথম ভিডিঅটো চাব পাৰে। সো আজিৰ লুকটো হৈছে পাৰ্টি মেকআপ লুক। আপোনালোকে কেনেকৈ এটা পাৰ্টি মেকআপ লুক কৰিব পাৰে এই ভিডিঅটোত দেখা পাব। তেনেহলে বলক ভিডিঅটোলৈ যাও। প্ৰথমে এপ্লাই কৰিম পেকৰ এই ময়শ্চাৰাইজাৰটো। এইটো ফুল ফেসত ভালকৈ এপ্লাই কৰি লম। এবাৰ এপ্লাই কৰিম লৰিয়েলৰ এই প্ৰাইমাৰটো। এইটো ফুল ফেসত এপ্লাই কৰিম। এবাৰ ক্ৰাইলনৰ এই কনসিলাৰটো এপ্লাই কৰিম মোৰ ডাৰ্ক এৰিয়াছবোৰত। এবাৰ আইব্ৰ ফিল আপ কৰিম আৰু মিউজিক ফ্লাৱাৰৰ এই আইব্ৰ জেলটোৰে মই আইব্ৰখিনি ফিল আপ কৰি লম। এইবাৰ পেকৰ এই ফাউণ্ডেশ্যনটো এপ্লাই কৰিম আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ ফেসৰ ফাউণ্ডেশ্যন শেডটোতকে এটা লাইট শেড আপোনালোকে এই আই এৰিয়াখিনিত এপ্লাই কৰিব পাৰে। অলপমান কম্পেক্ট পাউডাৰেৰে ফাউণ্ডেশ্যনখিনি সেট কৰি লৈছো। এবাৰ এপ্লাই কৰিম আই শ্বেডো। ইয়াৰে মই এইটো শ্বেড প্ৰথমে ব্লেন্ড কৰিম। এইবাৰ এইটো শ্বেড ইউজ কৰিম। এইবাৰ ক্ৰিজৰ কাৰণে এইটো শিমাৰী শ্বেড ইউজ কৰিম। আই শ্বেডো এপ্লাই হৈ গ'ল আৰু ইয়াৰ পিছত গোটেই ফেসত ফাউণ্ডেশ্যন এপ্লাই কৰিম। এতিয়া ফাউণ্ডেশ্যনখিনি এডাল ব্লেন্ডিং ব্ৰাছেৰে ভালকৈ ব্লেন্ড কৰি ল'ম। এইবাৰ পেকৰ এই বেকিং পাউডাৰটো ইউজ কৰিম। এইবাৰ লোৱাৰ লেছ লাইনত আই শ্বেডো এপ্লাই কৰিম, এইটো আৰু এইটো শ্বেড। এইবাৰ আইলেছ কালাৰডাল ইউজ কৰিছো। এইবাৰ মাস্কাৰা এপ্লাই কৰিম।
ৱাটাৰ লাইনত হোৱাইট কাজল এপ্লাই কৰিম আপোনালোকে যদি ইচ্ছা কৰে ব্লেক কাজলো এপ্লাই কৰিব পাৰে মই আইলাইনাৰো ইউজ কৰা নাই আপোনালোকে যদি বিচাৰে তেনেহলে আইলাইনাৰটো ইউজ কৰিব পাৰে এইবাৰ লগাম আইলেছ মই অফ কেমেৰা লগালো আৰু এতিয়া লগাম ব্ৰঞ্জাৰ এবাৰ লগাম ব্লাশ আৰু ইয়াৰে এইটো ব্লাশ এপ্লাই কৰিম এবাৰ এপ্লাই কৰিছো মই হাইলাইটাৰ মই চিক বোন নোজ ফৰহেড ইনাৰ কৰ্নাৰ অফ দ্য আই আৰু ব্ৰো বনত এপ্লাই কৰিম এবাৰ এপ্লাই কৰিম লিপষ্টিক আৰু লেকমে 925 ৰ এইটো লিপষ্টিক মই এপ্লাই কৰিছো আৰু মেকআপ কমপ্লিট এতিয়া এইটো মেকআপ ফিক্সাৰ ইউজ কৰিছো আশা কৰো আপোনালোক সকলোৱে ভিডিওটো চাই নিশ্চয় ভাল পালে কমেন্টত জনাব ভিডিওটো চাই কেনেকুৱা পালে আৰু যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে এটা লাইক দি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে কাষতে থকা নটিফিকেশন বেলটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিও দিলে আপোনালোকে সেই ভিডিওটো আপডেট পায় আৰু আপোনালোকৰ যিসকল মেকআপ লাভাৰ ফ্ৰেন্ডছ আছে তেওঁলোকৰ সৈতে মোৰ এই ভিডিওটো নিশ্চয় শ্বেয়াৰ কৰিব তেনেহলে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ পুনৰ লগ পাম আন এটা নতুন ভিডিওৰ সৈতে